নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া পিয়ৰ পত্নী কটনৰ মিচিং যোৰাৰ পিয়ৰ ধেমাজি মাটিশালৰ পৰা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটা দুটাকৈ খুব ধুনীয়াকৈ সৰু সৰু বুটা মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব ঘন ঘনকৈ। গোটেই চাদৰখনতে এনেকৈ বুটা বচা থাকিব আৰু আচল ডিজাইনটো চাব পাৰে। আচল ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ কামখিনি মাল্টি কালাৰ দি কৰা হৈছে আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামখিনি। বহুত বেছি ধুনীয়া মন লগা হয় আচল ডিজাইনটো চাব পাৰে। আৰু এইখন আহিব মেখেলাখন। মেখেলাখনো এনেধৰণে ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ পাৰিটোত খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ সেনেধৰণে কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি এনেকৈ খুব ধুনীয়া মৰম লগা হয় কাপোৰযোৰ আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া মৰম লগা হয়। আৰু আচলৰ ডিজাইনটো এনেধৰণে আহিব বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব এনেকৈ কৰি দিয়া হৈছে এনেধৰণে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ ওখ ফাক সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব মেখেলাখন। মেখেলাখনটো এনেকৈ পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব সৰুকৈ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চকলেট কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে। এইখন আহিব চাদৰখন। এইখন আহিব চাদৰখন। চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেধৰণে কাম কৰা থাকিব এনেকৈ কাম কৰা থাকিব এনেধৰণে আৰু আচলৰ যোনটো বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামখিনি আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। এইখন আহিব মেখেলাখন। মেখেলাখন চাব পাৰে। মেখেলাখনো পূৰা ওপৰলৈকে এনেধৰণে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা। ছাইডৰ পটিকেইটা এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰৰ স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ চেল্ফ পাৰি আহিব এনেধৰণে খুব ধুনীয়াকৈ পাৰিটোত মাল্টি কালাৰ এনেকৈ কামখিনি কৰি দিয়া থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে কাম কৰা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। কোৱালিটি একদম বহুত বেছি ধুনীয়া হয়। এইখন আহিব মেখেলাখন। মেখেলাখন চাব পাৰে। মেখেলাখনো পূৰা ওপৰলৈকে এনেধৰণে কাম কৰা থাকিব আৰু লগত থাকিব ধুনীয়াকৈ ব্লাউজৰ পিচ। ব্লাউজৰ হাতত দিবলৈ এনেকৈ পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন।
এখনো চাদৰখন চেল্ফ পাইড আহিব এনেধৰণে ধুনীয়াকৈ পাইটোত এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ মাল্টি কালাৰ দি এনেকৈ দুটা দুটাকৈ বুটা বচা থাকিব খুব বেছি ধুনীয়া মম লগা হয় কাপোৰযোৰ আৰু কালাৰ বহুত বেছি ধুনীয়া আচলতে এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেধৰণে কাম কৰা থাকিব মাল্টি কালাৰ দি আৰু এইখন আহিব মেখেলাখন মেখেলাখন চাব পাৰে মেখেলাখন এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পত্নীৰাতি কৰা হৈছে আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এখন চাব পাৰে এইখন আহিব চাদৰখন খুব বেছি ধুনীয়া হয় মৰম লগা আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ মাল্টি কালাৰ এনেকৈ গোটেই গাতে বুটা বচা থাকিব এনেধৰণে আৰু আচলতে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কৰা থাকিব আৰু এইখন আহিব মেখেলাখন এনেধৰণে আহিব চাব পাৰে মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পত্নীৰাতি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি মাল্টি কালাৰ দি কৰা থাকিব আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এখন চাব পাৰে এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা তিনিটাকৈ খুব ধুনীয়াকৈ ঘনকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো চাব পাৰে আচলৰ ডিজাইনটো এনেকৈ এনেধৰণে বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব এনেকৈ চাব পাৰে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব মেখেলাখনো চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো পুৰা হেভিকৈ এনেধৰণে কাম কৰি দিয়া হৈছে হাতত দিবৰ কাৰণে আৰু আহল বহল দীঘল থাকিব আপোনালোকে যেনেকুৱা বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা এনেকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাব পাৰে এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব এনেকৈ গোটেই গাতে এনেধৰণে আৰু আচলৰ ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই এনেকৈ বক্স ডিজাইনত বুটাখিনি বাছি দিয়া হৈছে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে এনেকুৱা আহিব বহুত বেছি ধুনীয়া মৰম লগা হয় আচলৰ ডিজাইনটো আৰু এইখন আহিব মেখেলাখন এনেধৰণে ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা এনেকৈ ভকেট গাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাব পাৰে বহুত বেছি ধুনীয়া হয় এইখন আহিব চাদৰখন চেল্ফ পাইড আহিব এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ পাইটোত পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ খুব ধুনীয়াকৈ গোটেই গাতে ঘনকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া আৰু আচলৰ ডিজাইনটো পুৰা হেভিকৈ কৰি দিয়া হৈছে বিচনী ঘাইকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে গোটেই কামখিনি খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত বেছি ধুনীয়া মৰম লগা হয় কাপোৰযোৰ আহল বহল দীঘল থাকিব এইখন আহিব মেখেলাখনটো এনেকৈ ওপৰলৈকে এনেধৰণে কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ পুৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব
চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টিপ্লাই দি এনেধৰণে বুটা বচা থাকিব। গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু আঁচলৰ ডিজাইনটো এনেকৈ আহিব। বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কৰা থাকিব। বহুত বেছি ধুনীয়া মৰম লগা হয়। লগত থাকিব এইখন মেখেলাখন। এইখন চাব পাৰে। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটিনটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা চাব পাৰে। ছাইডৰ পটিকেইটা এনেকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰা থাকিব। আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী খাই এটা ফুল পটি কৰি দিয়া হৈছে। আৰু প্ৰাইচ আহিব মাত্ৰ 3850। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।